আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৮ সংখ্যক ওপজা দিনত সমন্বয় ক্ষেত্ৰ সমাধি পৰিচালনা সমিতিয়ে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। আজিৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক গীত নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰজনম শুভ লগন যদিহে আমাৰ দেখা সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেউ নাসা মোর কবিতার ছন্দ লাগি বন্দনতু জাগনে বন্দনতু জাগনে কথা মালিকা বন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ পুনৰ সপোন ভাগেনে তোৰ পুনৰ সপোন ভাগেনে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ১১৮ সংখ্যক জন্মদিন। প্ৰতি বছৰৰ দৰে অসমৰ বিভিন্ন ঠাইত এই জন্মদিন পালন কৰাৰ লগতে তেজপুৰৰ কলাগুৰুদেৱৰ যি সমাধিস্থল আছে এই সমাধিস্থলত এই জন্মদিন পালন কৰা হয়। আৰু এইবাৰো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বহু গুণী জ্ঞানী ব্যক্তি তেখেতসকলে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকলৰ সংগীত বিদ্যালয় আছে বা সংগীতৰ লগত জড়িত নৃত্যৰ লগত জড়িত তেখেতসকলে বিষ্ণু ৰাভাৰ গীতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিব আৰু কেইবাজনো শিল্পী ইয়াত গীত পৰিৱেশন কৰিব। কণ কণ ল'ৰা ছোৱালী ইয়াত নৃত্য পৰিৱেশন কৰিব। এই নৃত্য গীতেৰে আৰু কথাৰে কলাগুৰুজনক আমি স্মৃতিচাৰণ কৰিম। বিষ্ণুপ্ৰসাদ ৰাভা এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁৰ জন্ম ঢাকাত, ঘৰ তেজপুৰত, কিন্তু দেউতাক চাকৰি সূত্ৰে ঢাকাত আছিল কাৰণে ঢাকাত তেওঁ জন্ম। আৰু ঢাকাত জন্ম পোৱাৰ লগে লগে তেওঁ আলিবাবা মাৰ্জিয়ানা নাটকত অভিনয় কৰি 9 বছৰ বয়সত অভিনয় কৰি ঢাকাৰ ভয়সী মানুহৰ ভয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰপিছত তেওঁ থমকি ৰ'বলগীয়া হোৱা নাই। তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে কুইন এম্প্ৰেন্স মেডেল লাভ কৰিব সক্ষম হৈছিল।
তাৰপিছত ছেণ্ট পল কলেজ কলিকতাত ছায়েন্সত বিজ্ঞান বিভাগত তেওঁ পঢ়া শুনা কৰি ৰিপন্স কলেজত ফিজিক্স অনাৰ্ছ লৈ তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছিল। গতিকে ছাত্ৰ জীৱনৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা বেলেগ ধৰণৰ মূল্য আছিল। তেওঁ অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, এজন ভাল ফুটবল খেলুৱৈ আছিল, ৰিপন্স কলেজৰ ফুটবল কেপ্টেইন, ক্ৰিকেট কেপ্টেইন, ভলীৰ কেপ্টেইন আৰু জেনেৰেল ছেক্ৰেটাৰী পৰ্যন্ত আছিলে। গতিকে সেইজনা ব্যক্তিক অসমৰ ৰাইজে বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশৰে তেওঁৰ অৱদান আছে। গতিকে ৰাইজে সদায় সোঁৱৰিছে আৰু সদায় সোঁৱৰি থাকিব। তেখেতৰ গীত নিচলাইৰে আমি খাতি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া। এহাতে আমি শোণিতপুৰীয়া, আনহাতেদি আমি অসমীয়া। বিষ্ণুপ্ৰসাদ ৰাভাৰ আভাৰে যি জাতি চমকি উঠিছে, সেইগৰাকী সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি 118 সংখ্যক উপজা দিনত আমাৰ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তুমি আকৌ আহা, জগাই তোলা অসমীয়া জাতিক। জাতিয়ে যেতিয়া আপোন পাহৰা হৈ ফুৰে, যেতিয়া বিস্মৃতিৰ গৰ্ভত গৈ নিজৰ অস্তিত্বৰ সন্ধান হেৰুৱাই পেলায়, তেতিয়াই যেন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নতুন প্ৰজন্মক প্ৰেৰণা দিবলৈ, জাতিটোক জগাই তুলিবলৈ বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ মাজত আকৌ প্ৰয়োজনীয় এক মাৰ্গদৰ্শক হৈ পৰে। সেইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 118 সংখ্যক জনই যি বিভিন্ন জাতি জনগোষ্ঠী, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাক যিজনে সপোনৰ পৰা আনি দিঠকত এখন চিত্ৰ অংকন কৰিব কৈছিল, সেইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাই ধনী দুখীয়াৰ মাজৰ প্ৰভেদ, শ্ৰমিক আৰু শাসক শোষিতৰ সকলোবিলাক সংঘাতেই তেওঁ দাঙি ধৰিছিল। ব্ৰিটিছৰ পৰাধীনতাৰ যিটো শৃংখল আছিল, সেই শৃংখল ভাঙি ছিঙি তেওঁ দেশমাতৃক স্বাধীন কৰাৰ বাবে তেওঁৰ যি ভূমিকা, সেই ভূমিকাৰ বাবে নতুন প্ৰজন্মৰ তেওঁ সদায় পাথেয় হৈ থাকিব। আমাৰ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি।